দেগৰীয়া উচ্চ ইংৰাজী বিদ্যালয়ে মই আধাৰশিলা স্থাপন কৰোঁ। 3,34,00,000 টকাৰ এটা বিল্ডিং সুন্দৰ। ইয়াতে হাইস্কুলবিলাক ইতিমধ্যে গভৰ্ণমেণ্টে ৱৰ্ল্ড বেংকৰ ফাণ্ডৰ যোগেদি নিৰ্মাণৰ কাম চলি আছে। এটা পৰৱৰ্তী সময়ত এটা এছিয়া ৰুম দেওঘৰীয়া তিনিআলি প্ৰাথমিক বিদ্যালয় আৰু দুইটাতে শিক্ষা অনুষ্ঠানবিলাক আমাৰ খুব সুন্দৰভাৱে গঢ় লৈ উঠিছে আৰু তাতে ছাত্ৰ ছাত্ৰীও যথেষ্ট আছে। মই ভাবোঁ এনেকৈ ধৰণে বিদ্যালয়বিলাক যদি আন্তঃগাঁথনি উন্নত হয়, পিতৃ মাতৃও নিজৰ সন্তানটোক বিদ্যালয়ত নামভৰ্তি কৰিবৰ কাৰণে বা পঢ়াবৰ কাৰণে মানে ভাল পায়। আজিৰ দিনত এনেকুৱা ধৰণৰ অস্বাস্থ্যকৰ বা ভগা প্ৰজাত এনেকুৱা ধৰণে শিক্ষা গ্ৰহণৰ পিতৃ মাতৃয়ে নিবিচাৰে। গতিকে এনেকুৱা ধৰণৰ আন্তঃগাঁথনি উন্নয়নে শিক্ষাখণ্ডলৈ নতুন উন্নয়ন বা নতুন পৰিৱৰ্তন আনিব। গতিকে এনেকুৱা ধৰণে সমষ্টিটোৰ প্ৰায়বিলাক বিদ্যালয়ে এতিয়া এটা পৰ্যায়লৈ আহিছে উন্নতি, আৰু মই ভাবোঁ যে এই শিক্ষা জগতলৈ এক আমূল পৰিৱৰ্তন আহক। আৰু বিদ্যালয়ৰ মানুহবিলাক অকল বিল্ডিংবিলাক পকা হ'লেই নহ'ব, আমাৰ মন মগজু সকলো পকা হ'বৰ কাৰণে বা তেওঁলোকক সেই বহু শিক্ষাৰে শিক্ষিত কৰি তুলিবৰ কাৰণে বিদ্যালয়সকল সমাজ সকলোৱে আগবাঢ়ি আহি আমাৰ এখন সুন্দৰ এখন অসম, জ্ঞানৰ এখন অসম গঢ়িব লাগিব। তাৰে সংকল্প ল'ব বুলি মই আশা ৰাখিছোঁ। বুলি ক'লে পিতৃজনে বা মাতৃগৰাকীয়ে কিমান সন্তোষ পায়। গতিকে সেইকাৰণে ছাত্ৰ ছাত্ৰীসকল সৰুৰ পৰাই এই দিশেৰে আগবাঢ়ি দিয়ক, মই তাকে কামনা কৰিছোঁ। বিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। মই বহুবাৰ আহিছোঁ এই বিদ্যালয়লৈ। গতিকে এইভাৱে মই বিদ্যালয়ৰ প্ৰধানক কৈ গৈছোঁ কলিতাক, বোলো কলিতা এইবাৰ শলিতা জ্বলাব লাগিব। মই যিটো শলিতা জ্বলাই নাৰিকল ভাঙিলোঁ। মানে এই বিদ্যালয়তে মই পকা বনাবৰ কাৰণে পাৰ্মানেণ্ট বিল্ডিং হ'বৰ কাৰণে মই গভৰ্ণমেণ্টক প্ৰপ'জেল দি থৈছিলোঁ। আজি 2খন বিদ্যালয় পাঠ হ'ব, সেইখনত মই নিজে পঢ়া। এতিয়া আমি 8খন 9, এইখন 9 নম্বৰ, সেইখন 10 নম্বৰ, এনেধৰণৰ হাইস্কুল হাই ছেকেণ্ডেৰী আমি প্ৰায় 10খন এতিয়ালৈকে বনাইছোঁ আৰু বেছি নাই। মাৰ আছে, এই 4খন আছে। এইখনো মই নেক্সট লগে লগে যদি ভগৱানে কাম কৰিবলৈ সুবিধা দিয়ে তেতিয়া মই এইকেইখন বিদ্যালয় পাৰ্মানেণ্ট কৰি দিলে আৰু মই মনতে শান্তি পাম। কাৰণ বিদ্যালয়বিলাক আমাৰ খুব ভাল হ'ব লাগে। অনুষ্ঠানটো প্ৰথমে শিক্ষা ক্ষেত্ৰখন উজলি উঠিলেহে সমাজখন আগবাঢ়ে। শিক্ষা ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগিব। আমি গাঁৱলীয়া মানুহ কৃষি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। তাৰপিছত ক্ৰীড়া সংস্কৃতি এইবিলাক আহি থাকিব, নহয় জানো? গতিকে শিক্ষাই আমাৰ মেৰুদণ্ড, স্বাস্থ্য আমাৰ নহ'লে নহ'ব। স্বাস্থ্য খণ্ড আগবঢ়াব লাগে। এইখিনি কথা মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে ভৱিষ্যতে এই কথাবিলাক অলপ সমাজত চৰ্চা হওক। আৰু অহা কালিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মৰাণলৈ আহিব। হয়তো আপোনালোকক খবৰ দিছে নেকি ইন্সপেক্টৰ অফ স্কুলছে যে আপোনালোকে ৰাফেল শুনিছে, যুদ্ধ বিমান দেখিছে নাই? টিভিতে দেখিছে। কালিলৈ আপোনালোকে নিজে দেখি ল'ব মন। এতিয়া ল'ৰা ছোৱালীখিনিক হয়তো লৈ গ'লে বাছ চাছ এখন আমাৰ ডিচিয়ে যোগাৰ কৰিছে। অকণমান সন্মুখৰ পৰা ৰাফেল কি, যুদ্ধ বিমান কি, এইবিলাক যদি চাই আহে, তাৰ বিমানৰ যি পাইলট বা তেওঁলোকৰ সৈন্যবিলাক কেনেধৰণৰ, আমাৰ ল'ৰাবিলাক সেই বিমানৰ যাতে সেই মানে সেই ডিপাৰ্টমেণ্টত চাকৰি কৰিবৰ কাৰণে তেওঁলোকে উৎসাহ হ'ব। ভৱিষ্যতে তেওঁলোকে বায়ু সেনাত যোগদান কৰিবলৈ সুবিধা হ'ব। গতিকে সেইকাৰণে মই কালিলৈ যদি ছাত্ৰ ছাত্ৰীসকল বা পিতৃ মাতৃসকলে এবাৰ গৈ মৰাণত মাত্ৰ আধা ঘণ্টাৰ প্ৰগ্ৰেম ধুনীয়াকৈ এইবিলাক আমাৰ কেইবাখনো আহিব যুদ্ধ বিমান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।